নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। সকলোৱে গৰমত চাগে ছাতি ফুটি আৰু থাকিবলৈ জায়গা নাইকিয়া হৈছে নহয় জানো। ইমানেই গৰম পৰিছে, মানুহৰ একদম বিৰাট অশান্তি সৃষ্টি হৈছে আৰু তাৰ মাজতে লগৰ সকলো কামবিলাক আছে। সেই কামৰ মাজেদি আমি আমাৰ নিজৰ ডিউটিও কৰি আছো। গৰম গাতে গৈছে, তথাপিতো আমাৰ নিজৰ কামখিনি আমি সুকলমে কৰি গৈছো বাৰু। কালি ইমান বেয়া গৰম, ইমান গেলা গৰমত মই কালি মোৰ স্কুলৰ যিখিনি আপোনালোকক যে আজি দুদিনমানৰ আগত সামগ্ৰীসমূহ অনা দেখুৱাইছিলোঁ, সেই সামগ্ৰীসমূহ সম্পূৰ্ণ বিতৰণ কৰি আজৰি হৈছোঁ। আৰু মানে গোটেই দিনটো গোটেই গাটো সিজিয়ে মানে গোটেই কামখিনি কৰি সম্পূৰ্ণ কৰিলোঁ। আৰু মানে তেনেকুৱা কামবিলাক যেতিয়া থাকে হাতত, মানে জমা হৈ থাকিলে বহুত টেনশ্যন হৈ থাকে। সেইকাৰণে কালি সেইখিনি সম্পূৰ্ণ কৰিলোঁ আৰু ভাবিছিলোঁ ভিডিঅ' এটা বনাই পেলাই ৰাইজক কেনেকৈ বিতৰণ কৰিছোঁ দেখুৱাম বুলি। কিন্তু কি হয়, মানে ফেচ কেপচাৰ ল'বলগীয়া হয়, ভিডিঅ' কৰিবলৈ মানে সুবিধাত নপৰে মানে। আৰু মই যদি নেটত যদি কাম কৰি থকা অৱস্থাত ফটো চটো লৈ থকা হয় বা ভিডিঅ' চিডিঅ' বনাই থকা হয়, অন্যমনস্ক হৈ যায় বা নেট চেট খেলি মেলি হৈ যায়। সেইকাৰণে যিকোনো এটা কাম কৰিলে এটা কাম থাকি যায়। সেইকাৰণে ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ, ইমানেই ব্যস্ত মানে। কেপচাৰ ফটো ল'বলগীয়া হয়, আকৌ TSR বিতৰণ কৰোঁতেনে মানে কিছুমান তথ্য ভৰাবলগীয়া হয়। সেইকাৰণে মোবাইলত ভিডিঅ' কৰা নহ'লেই নহয়। ভাবিছিলোঁ ভিডিঅ' এটা কৰি ৰাইজক দেখাম আমি কেনেকৈ বিতৰণ কৰোঁ বস্তু। কিন্তু নেক্সট কেতিয়াবা আকৌ বনাই পেলাই আপোনালোকক ভিডিঅ'টো দেখাম নিশ্চয়। আৰু যাই নহওক, আপোনালোকে কালিৰ পৰা এটা মানে বাতৰি বৰ বেয়াকৈ মানে সাংঘাতিককৈ প্ৰচাৰ হৈ আছে। আপোনালোকে চাগে সকলোৱে ফেচবুকেই হওক বা ইউটিউবেই হওক, সকলোৱে চাগে এই বাতৰিটো সকলোৰে চকুত পৰি আছে। আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি হ'ল, সেই বিষয়টো আপোনালোকৰ সকলোৰে মোবাইলে বিয়পি পৰিছে। আচলতে কেবিনেটত সিদ্ধান্তহে কৰিছে দিব 1 অক্টোবৰৰ পৰা। 1 অক্টোবৰ বুলি আগতেও আমাক জনাইছিলে আৰু লগত অংগনবাড়ী কৰ্মীসকলকো ধৰিছিলে। কিন্তু এটা কথা বুজি পোৱা নাই, আশাসকল আৰু ছুপাৰভাইজাৰসকলৰ কেবিনেটত সিদ্ধান্ত হৈ গ'ল ইতিমধ্যে, কিন্তু অংগনবাড়ীৰ নামটো নোলালে। সেইটো কাৰণে আচলতে আমি আকৌ চিন্তনীয় এটা হৈ পৰিছোঁ। লগতে অংগনবাড়ী কৰ্মীসকলৰো নাম আচলতে ওলাব লাগিছিলে। কালি মানে যেতিয়া কেবিনেট সিদ্ধান্ত হৈছিলে, আজি দুদিনৰ মানে আগত নেকি কেবিনেট সিদ্ধান্তটোত আমাৰ নাম নোলালে। সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। যদি কাষৰজনক যদি পাতখনত ভাত দি থৈ যায় আৰু এগৰাকীয়ে যদি পায় এগৰাকীয়ে নাপায়, তেতিয়া মনটো খুব বেয়া লাগে। মানে ইগৰাকীক দিলে মানে মোকো কেতিয়া দিব তেনেকুৱা ভাৱ এটা উদয় হয়। গতিকে এতিয়া আশাসকলক একেবাৰে নিম্নতম টকা 1000 দিছে। 2000 টকা চেণ্ট্ৰেলে দি আছিলে আৰু 1000 টকা ৰাজ্য চৰকাৰে দি আছিলে। 3000 টকা পাই আছিলে তেওঁলোকে। নতুনকৈ আকৌ 1000 দিম বুলি কেবিনেটত সিদ্ধান্ত হৈছে। আৰু আশা ছুপাৰভাইজাৰসকলক 1200 টকা দিব বুলি সিদ্ধান্ত হৈছে। এতিয়া কথা হ'ল, 1000 টকা আৰু 1200 টকা বৰ্তমান সময়ত বাৰু মূল্য আছেনে? আচৰিত লাগিছে। 1000 টকা 1200 টকা কিমান কমকৈ দিছে। গতিকে সেই অনুপাতে যদি অংগনবাড়ী কৰ্মীসকলকো যদি একেবাৰে নিম্নতম কিবা এটা দি থয়, তেতিয়াহ'লে আপোনালোকৰ মতামত কেনেকুৱা হ'ব? আপোনালোকে কমেণ্ট কৰিব আৰু জনাব। আৰু লগতে আমাৰ আশাসকলৰ লগতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰো নাম উল্লেখ কৰি পৰিমাণ আমাক দাখিল কৰিব লাগিছিলে। কাৰণ একেলগে আমাক দিম বুলি তেখেতসকলে উচ্চাৰণ কৰি আছে। আৰু এতিয়া আশাসকলৰ বৃদ্ধি হ'ব বুলি অক্টোবৰৰ 1 তাৰিখৰ পৰা আচলতে কেবিনেটত সিদ্ধান্ত কৰা হৈ গ'ল। আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বৰ্তমানলৈকে সিদ্ধান্তটো আমি পোৱা নাই। গতিকে অতি সোনকালে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰো কেবিনেটৰ সিদ্ধান্তত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নাম উল্লেখ কৰি কিমান পৰিমাণ দিয়ে আমাকো মানে সোনকালে জনালে আমি নথৈ সুখী হ'ম। কাৰণ আমি বহুত আশাৰে, বহুত মানে অন্তৰৰ পৰা মানে আশাৰে বাট চাই আছোঁ ভাল খবৰটোৰ কাৰণে। আৰু আমাৰ লাখ অংগনবাড়ী কৰ্মী সহায়িকা, অকল এগৰাকী দুগৰাকীয়ে নহয়, এই ভাল খবৰটোৰ কাৰণে আমাৰ লাখ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আপোনালোকৰ মুখলৈ বৰ আগ্ৰহেৰে বাট চাই আছে। গতিকে এতিয়া আশাসকলক যেনেদৰে একেবাৰে নিম্নতম এটা ললিপপ দিছে, আমাক তেনেকৈ ললিপপ দিবলৈ যাতে আপোনালোকে চেষ্টা নকৰে, একদম অনুৰোধ কৰিছোঁ। 1000-1200 টকাত আজিকালি একো নাপায়। দিলে একেবাৰতে কিবা এটা কামত হোৱাকৈ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক যাতে দিয়ে, তাৰ বাবে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কাৰণ 1000 টকা দিয়াৰ পিছত আকৌ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে মনত কষ্ট পাবই আৰু চিঞৰ বাখৰ লগাবই। সেইকাৰণে আপোনালোকে 100 বাৰ 1000 বাৰ চিন্তা চৰ্চা কৰি
যাতে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আকৌ মানে অসন্তোষ লৈ বুকুত মানে একুৰা জুই লৈ যাতে মানে আগবাঢ়িবলগীয়া নহয়। আপোনালোকে সেইকাৰণে একেবাৰতে মানে চিন্তা চৰ্চা কৰি আমাৰ যাতে সন্তানসকল উপকৃত হয়, আমি উপকৃত হওঁ, সেই প্ৰতি লক্ষ্য ৰাখি আপোনালোকে আমাৰ মাননিটো যাতে দিবলৈ চেষ্টা কৰে। কাৰণ এতিয়া আমি কালি দেখিলোঁ 1000 টকা আৰু 1200 টকা ধৰিছে। 1000-1200 টকা বৰ্তমান সময়ত কোনো ভেলু নাই। সেয়েহে আপোনালোকে পুনৰ চৰ্চা কৰি আমাৰটো যাতে অকণমান আমাৰ কষ্ট আপোনালোকে বেলেগকৈ ক'ব নালাগে। আপোনালোকে আমাৰ কষ্ট আমাৰ মানে যিখিনি আমি কৰি আছোঁ সেইখিনি আপোনালোকে ভালদৰে অনুভৱ কৰিছে। পোষণ টেকাৰ আপোনালোকে প্ৰত্যেকগৰাকী প্ৰতিনিধিয়ে প্ৰত্যেকগৰাকী চৰকাৰৰ মানে প্ৰতিনিধিয়ে জানে পোষণৰ কামখিনি কিমান বেছি। গতিকে আমি সুচাৰুৰূপে বৰ্তমান সময়লৈকে কৰি আছোঁ আৰু এই সুচাৰুৰূপে কৰিবৰ কাৰণে আমাক যি এনাৰ্জি লাগে সেই এনাৰ্জি যাতে আপোনালোকে সম্পূৰ্ণতাৰে দিয়ে। সেই এনাৰ্জিৰ কাৰণে আমি বহুত আগ্ৰহে বাট চাই আছোঁ। নহ'লে আমাৰ এনাৰ্জি নাপালে আমাৰ এই মূৰটোৱে সম্পূৰ্ণ বিকল হৈ পৰিব আৰু আমাৰ ভৱিষ্যত ল'ৰা ছোৱালী উঠি আহিছে। ল'ৰা ছোৱালীয়ে অন্ততঃ মাকহঁতক যদি মুখৰ আগত নাপায় তেতিয়াহ'লে তাতকৈ আৰু দুখৰ কথা পৃথিৱীত একো নাই। গতিকে এনাৰ্জি আৰু ব্ৰেইনটো যদি সম্পূৰ্ণ সুস্থ হৈ থাকিব লাগে তেতিয়াহ'লে এনাৰ্জি লাগিব। এনাৰ্জি আপোনালোকে নিশ্চয় আমাক দিব লাগিব। তেতিয়া আমি সেই এনাৰ্জিৰে আপোনালোকৰ সকলো কাম কাজ সুচাৰুৰূপে কৰি দিম। 100% গেৰাণ্টি দিছোঁ। গতিকে আপোনালোকৰ এনাৰ্জিৰ কাৰণে আমি 100% বাট চাই আছোঁ আৰু সোনকালে যাতে আমাৰ এই ভাল খবৰটো আপোনালোকৰ নিউজত আমি পাওঁ তাৰ কাৰণে বাট চাই আছোঁ। আৰু ভালদৰে চিন্তা চৰ্চা কৰিব। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিমান ধৰণৰ কাম কৰি আপোনালোকক চৰকাৰখনক যোগান ধৰি আছে সেই প্ৰতি লক্ষ্য ৰাখিব। লক্ষ্য ৰাখি আমাক যাতে সুচাৰুৰূপে ঘৰখন চলিব পৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননিটোৰ ওপৰত আপোনালোকে সম্পূৰ্ণ গুৰুত্ব দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। আৰু আকৌ এটা ভিডিঅ' লৈ আমাৰ কৰ্মী বান্ধৱীসকলৰ ওচৰলৈ আহিম। আপোনালোকে ভিডিঅ'বোৰ ধুনীয়াকৈ চাইছে, সহযোগ কৰিছে, শ্বেয়াৰ কৰিছে, তাৰ বাবে সকলোকে প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আপোনালোকে আগবাঢ়ি যোৱাত যাতে সহায় কৰে। আপোনালোকৰ সহযোগ নিতান্তই প্ৰয়োজন। আপোনালোক নহ'লে আপোনালোকৰ অবিহনে কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ, ভুলবোৰ দেখুৱাই দিব নোৱাৰোঁ। গতিকে আপোনালোকৰ সহযোগ লাগিব, আপোনালোকৰ মতামত লাগিব, আপোনালোকৰ কমেণ্ট লাগিব। তেতিয়াহে মই আমাৰ কৰ্মী বান্ধৱীসকলৰ যি সমস্যা সেই সমস্যাসমূহ উত্থাপন কৰি যাম। আপোনালোকৰ সাহসৰ বিশেষভাৱে প্ৰয়োজন। ধন্যবাদ। বাই বাই।